65 জন আৰু গুৱাহাটীৰ ফ্লাডত এজন, অৰ্থাৎ গোটেই দেশৰ ৰাজ্যত মৃতকৰ সংখ্যা 62ৰ পৰা 66 জনলৈ বৃদ্ধি হৈছে। আৰু বৃদ্ধি হয়। মই ভাবোঁ যে আৰু 4গৰাকী মিচিং আছে, গতিকে বহুত বেছি 70-75 হয়তো হ'ব পাৰে, কিন্তু আমি প্ৰথমতে যিটো অনুমান কৰিছিলোঁ প্ৰায় 100 হ'বগৈ, হয়তো তাতকৈ আমি অলপ কমত থাকিম, কিন্তু প্ৰতিটো মৃত্যুৰে দুখ লগা আৰু ইয়াক সংখ্যা দি তুলনা কৰিব পৰা নাযায়। এতিয়া সকলো ৰেস্কিউ হ'ল আৰু সকলো অঞ্চলত বান সাহায্য এতিয়া যাব পাৰিছে। এতিয়া সেই অসুবিধা বৰ্তমান নাই। এতিয়া পানীও কমিছে, কিন্তু শিৱসাগৰ সমষ্টি, গৌৰীসাগৰত আৰু শিৱসাগৰ টাউনত কিছু অঞ্চলৰ পৰা পানী এতিয়াও যোৱা নাই। 25,000 পৰিয়ালক এতিয়াও আমি ইলেক্ট্ৰিচিটি কানেক্ট কৰিব পৰা নাই, কিন্তু আমি ইলেক্ট্ৰিচিটি ডিছকানেক্ট কৰিছিলোঁ 1,60,000 পৰিয়ালক। এতিয়া সংখ্যাটো নামি 25,000 আছে আৰু তাৰ পানীখিনি ওলাই যোৱা ৰাস্তা পোৱা নাই, হয়তো আমি মেচিন লগাই উলিয়াব লাগিব।